সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম কিউছব চেনেলটোলৈ। তো ব'লা আজি এইটো ভিডিঅ'ত আমি 2018 চনৰ পৰা অহা 2024 লৈকে যিমানবোৰ আছামিছৰ 2 মাৰ্কছৰ কুৱেশ্যনছ আহিছে সেইবিলাকৰ উত্তৰখিনি চাম। তো ব'লা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 2018 চনত অহা প্ৰথম প্ৰশ্নটো হৈছে বেজবৰুৱাই উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল। ইয়াত ধুনীয়াকৈ উত্তৰটো দিয়া আছে, আপোনালোকে লিখি ল'ব। বাদলি সঁচাৰ আৰু গলা গপা শব্দ দুটাৰ অৰ্থ ইয়াত ধুনীয়াকৈ দিয়া আছে। কথা কবিতাৰ দুটা বৈশিষ্ট্য, এই বৈশিষ্ট্য দুইটা ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্ৰন্থ দুখনৰ নাম লিখা, ইয়াত দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা। তাৰপিছত অতিথি দেৱ ভাৱ মানে কি, ইয়াৰ উত্তৰটো ইয়াত দিয়া নাই, মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক আউট কৰি ল'ব। তাৰপিছত প্ৰশ্নটো হ'ল শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা, ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা, জয়মতী ৰবীন্দ্ৰ মালতী। তাৰপিছৰ প্ৰশ্নটো হ'ল পদাৰ্থ কণা তৰক কাক বোলে, ইয়াৰো উত্তৰটো ইয়াত নাই, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাবা। তাৰপিছত সৰ্বতাক মন্ত্ৰ কি, ইয়াৰো উত্তৰটো নাই, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে পাবা। তাৰপিছৰ প্ৰশ্নটো হ'ল ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই লাভ কৰা দুটি বঁটাৰ নাম লিখা, ইয়াত দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। বৰগীত কাক বোলে, ইয়াত ধুনীয়াকৈ দিয়া আছে, আপোনালোকে লিখি ল'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য, ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছত নলিনীবালা দেৱীৰ জীৱনমূলক গ্ৰন্থ দুখনৰ নাম লিখা, ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত আৰু ক'ত হৈছিল, উত্তৰটো দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা, ৰান্দা আৰু বটালি। ডাঙৰি আৰু তৰাজৰী শব্দ দুটাৰ অৰ্থ কি, ইয়াত ধুনীয়াকৈ দিয়া আছে, আপোনালোকে লিখি ল'ব। তাৰপিছত প্ৰশ্নটো হ'ল নৱকান্ত বৰুৱাৰ দুখন শিশু উপযোগী গ্ৰন্থৰ নাম লিখা, ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা, ধুনীয়াকৈ দিয়া আছে, ইয়াত লিখি ল'ব। ভাৰতীয় দৰ্শনে মূল্যবোধ কি কি শ্ৰেণীত ভাগ কৰিছে, ধৰ্ম অৰ্থ কাম আৰু মুখ। তাৰপিছৰ প্ৰশ্নটো হ'ল কৈশ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি, গণিত, সমাজ বিজ্ঞান, বিজ্ঞান, ভাষা শিক্ষণ। তাৰপিছৰ প্ৰশ্নটো হ'ল সহজ অৰ্থত মূল্যবোধ মানে কি, উত্তৰটো দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2019 চনত অহা প্ৰশ্ন হ'ব লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ, ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। প্ৰকৃষ্ট আৰু অনিয়া অনি শব্দ দুটাৰ অৰ্থ ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। কোনগৰাকী বিদেশী সাহিত্যকৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰ সাদৃশ্য আছে, ইয়াৰ উত্তৰটো ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। বৃহৎ সংহিতা আৰু যশস্তিমূলক গ্ৰন্থ দুখনৰ ৰচন কোন, ইয়াতো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। শ্ৰদ্ধায় দয়ম অশ্ৰদ্ধায় দয়মৰ অৰ্থ কি, ইয়াৰ অৰ্থটো দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। তাৰপিছত চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা, ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। জয়মতী কথা ছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তিলাভ কৰিছিল, 1935 চনৰ 20 মাৰ্চ তাৰিখে। তাৰপিছৰ প্ৰশ্নটো হ'ল শিলভদ্ৰই কোনখন অভিযানৰ বাবে কোন চনত অসম প্ৰশাসন পৰিষদ বঁটা লাভ কৰিছিল, ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল বৈজ্ঞানিক মানসিকতা কাক বোলে, ইয়াৰ উত্তৰটো ধুনীয়াকৈ ইয়াত দিয়া আছে, ভিডিঅ'টো প'জ কৰি ধুনীয়াকৈ লিখি ল'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল, শংকৰদেৱে 34টা আৰু মাধৱদেৱে 157টা। তাৰপিছত প্ৰশ্নটো হ'ল সত্য ৰজ আৰু তমগুণ কি, ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, আপোনালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱনাৰ ব্যঞ্জনা প্ৰতিধ্বনিত হোৱা দুখন কাব্য গ্ৰন্থৰ নাম লিখা, আলোকনন্দা আৰু জাগৃতি। তাৰপিছৰ প্ৰশ্নটো হ'ল কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো প্ৰথম কোন চনত আৰু কোনখন মুখ্য পত্ৰত প্ৰকাশ পাইছিল, 1939 চনত জয়ন্তী প্ৰকাশ পাইছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল আগুনৰ পথাৰত কাম আৰু কাম, কবিয়ে আগুনৰ পথাৰত থকা কি কি কামৰ বিষয়ে ইংগিত কৰিছে, ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। কোন চনত আৰু ক'ত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল, ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। মূল্যবোধৰ অৰ্থ উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা, উত্তৰটো দিয়া আছে, লিখি ল'ব। কৈশৱ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা প্ৰাথমিক আৰু মৌলিক বিষয়কেইটা, ভাষা শিক্ষণ, গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান। তাৰপিছৰ প্ৰশ্নটো হ'ল মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি কি, এই দুটা বিশেষত্ব ধুনীয়াকৈ ইয়াত দিয়া আছে, লিখি ল'ব। মই শ্ল'লি স্ক্ৰল ডাউন কৰি গৈ আছোঁ, কাৰণ মই একফালৰ পৰা গাবলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2020 চনত অহা প্ৰশ্নসমূহ, তো মই শ্ল'লি স্ক্ৰল ডাউন কৰি গৈ আছোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায়, আপোনালোকে ভিডিঅ'টো প'জ কৰি উত্তৰসমূহ টুকি ল'ব।
এই অংশৰ পৰা আৰম্ভ হৈছে 2022 চনত অহা প্ৰশ্নসমূহৰ উত্তৰ। এই উক্ত অংশৰ পৰা আৰম্ভ হৈছে 2023 চনত অহা প্ৰশ্নসমূহৰ উত্তৰ। এই অংশৰ পৰা আৰম্ভ হৈছে 2024 চনত অহা প্ৰশ্ন উত্তৰসমূহ। আজিৰ ভিডিঅ'টো এইটো অংশৰ পৰাই সমাপ্ত কৰা হৈছে। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় এটা লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে ধন্যবাদ।